আমি দিল্লীত অসমৰ কণ্ঠৰূপে লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়ৰ পৰা জিকাই পঠিয়াব লাগিব। সৰ্বানন্দ সোণোৱালক আপোনালোকে সকলোৱে জানিছে যে যি নিজৰ গাদীখন ৰক্ষা কৰিব নোৱাৰিলে, যি দিল্লীৰ নিৰ্দেশ মতে নিজৰ গাদীখন এৰি দিলে, যি হিমন্ত বিশ্ব শৰ্মাৰ লাট খাই নিজৰ গাদীখন এৰি দিলে, সেই মানুহজনক বাৰম্বাৰ জিকাই থাকি কোনো উপকাৰ নাই। সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰলোক, তেওঁ ভদ্ৰলোক হৈ থাকিবলৈ দিয়ক। তেওঁতো ৰাজ্যসভাৰ এতিয়া সাংসদ হৈয়ে আছে, গতিকে তেওঁ যদি বিজেপি চৰকাৰো হয় তেতিয়াহ'লে তেওঁতো মন্ত্ৰী হ'বই। কিন্তু যদি লুৰিণজ্যোতিক আমি ইয়াৰ পৰা জিকাই পঠিয়াব পাৰোঁ, নিশ্চিতভাৱে যদি আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হয়, ডেফিনেটলি লুৰিণজ্যোতিক আমি মন্ত্ৰী কৰিবলৈ চেষ্টা কৰিম। আৰু যদি বিজেপিও জয় হয়, তথাপিও লুৰিণজ্যোতি গগৈ অসমৰ হৈ দিল্লীত অসমৰ জাতীয় কণ্ঠৰূপে পৰিগণিত হ'ব। গতিকে আপোনালোকৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে, অসমৰ জাতীয় প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে মই লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়বাসী ৰাইজক ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। মই সকলোকে আহ্বান জনাইছোঁ যে চিম্বলটো আমাৰ নতুন, জাহাজৰ চিম্বল, গতিকে সেইটো অলপ পপুলাৰ কৰিবৰ কাৰণে আমাক অকণমান সময় লাগিব। আমিও ৰাইজৰ মাজলৈ গৈ জাহাজৰ চিনটো পপুলাৰ কৰিম, জনপ্ৰিয় কৰিম, আমি ব্যাপক ৰূপত প্ৰচাৰ কৰিম। মই সকলো কৰ্মকৰ্তাকে আহ্বান জনাইছোঁ যে লুৰিণজ্যোতি গগৈৰ জাহাজৰ চিনটোত, AJPৰ জাহাজৰ চিনটোত যাতে সকলোৱে ভোটদান কৰি তেখেতক জয়যুক্ত কৰে, মই সকলোকে আহ্বান জনাইছোঁ। সকলোৱে জানে যে অৰবিন্দ কেজৰিৱাল মোৰ একদম ব্যক্তিগত বন্ধু। আমি একেলগতে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ আন্দোলনবিলাকত অৱতীৰ্ণ হৈছিলোঁ, একেলগতে আছিলোঁ। মোৰ প্ৰাণৰ বন্ধু এজন অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালক অন্যায়ভাৱে, বেআইনীভাৱে তেওঁক কাৰ্যৰত মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে, এইটো নিন্দনীয়। আৰু তেওঁক ছদিনৰ লকআপত ৰাখি তেওঁক যিধৰণে মানে আজি আপোনাৰ পুলিচৰ জিম্মাত দিয়া হৈছে, ইডিৰ জিম্মাত দিয়া হৈছে, এইটো আৰু মই ভাবোঁ যে দুৰ্ভাগ্যজনক ঘটনা। মই দাবী কৰোঁ যে অচিৰে অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ মূল কাৰণটো বেলেগ একো নহয়, 2024 নিৰ্বাচনত যাতে বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰে, তো ঐক্যবদ্ধ হ'ব নোৱাৰিবৰ কাৰণে এই কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাতে আমি বিৰোধীবিলাকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব নোৱাৰোঁ। যদি অৰবিন্দ কেজৰিৱালে কাইলৈ বিজেপিত জইন কৰি দিয়ে, লগে লগে ৱাশ্বিং মেচিনত তেওঁ চাফা হৈ যাব। কিন্তু কেৱল আৰু কেৱল যিহেতু তেওঁ বিৰোধী পক্ষৰ লগত আছে, তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। মই তেখেতক মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু সমগ্ৰ বিৰোধী পক্ষক মই অৰবিন্দ কেজৰিৱালৰ হৈ মাত মাতি ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ।